বন্ধ সমবায় প্ৰতিষ্ঠানৰ নামত গ্ৰাহকৰ পৰা কোটিৰ ঘৰত ধন সংগ্ৰহৰ অভিযোগ 2022 চনতেই বন্ধ হৈছিল অসম বহুমুখী সমবায় সমিতি লিমিটেড। এই বন্ধ হোৱা সমবায়টোৰ নামত থকা টকা সংগ্ৰহৰ অভিযোগ হেমন্ত শইকীয়া নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে 2022 চনতে টকা সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ দিছিল অসম চৰকাৰে। ইয়াৰ পিছতো ধন সংগ্ৰহ কৰি থৈছিল হেমন্ত শইকীয়াই। এতিয়া প্ৰাপ্য ধন বিচাৰি ঘৰতে গ্ৰাহকে জবাবদিহি কৰিছে হেমন্ত শইকীয়া। শীঘ্ৰে প্ৰাপ্য ধন ঘূৰাই দিয়াৰ দাবী গ্ৰাহকসকলৰ। হেমন্ত শইকীয়াৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে গ্ৰাহকসকলে। তিয়ক কাকজনকে ধৰি কেইবাটাও অঞ্চলৰ লোকৰ পৰা সংগ্ৰহ কৰিছিল ধন। আমি যিটো আমাক হেমন্ত দা বুলি কয়, আমাৰ ইয়াৰ গাঁৱৰ ওচৰৰে তেখেতে আমাৰ পৰা বহুমুখী নামৰ এটা একাউণ্ট খুলি পেলাই আমাৰ পৰা ৰাইজৰ পৰা পইচা লৈ পেলাই এটা পইচা দি আছিলে। এইটো আমাৰ বহুমুখী একাউণ্ট, বিশেষখিনি একাউণ্ট তেওঁলোকে জমা ল'লে। আৰু যিহেতু আজি তেখেতৰ আমাৰ মেচিউৰিটি হোৱাৰ পাছতো যিটো এই বহুমুখী যিটো আমাৰ পাছবুক দিছিলে আমাক, এই পাছবুকটো আমি জনামতে বৰ্তমান জানিবলৈ পাৰিছোঁ আমি যে 22 চনতো বন্ধ হৈ গ'ল। কিন্তু বন্ধ হোৱাৰ পাছতো তেখেতে ৰাইজৰ পৰা বিনা অনুমতিত, গভৰ্ণমেণ্টৰ বা তেওঁলোকৰ অনুমতিত পইচা কালেকশ্যন কৰি পেলাই ৰাইজৰ পইচা লৈ আছিলে। যিহেতু আমাৰ পইচাখিনি মেচিউৰিটি হ'ল, আজি মেচিউৰিটি হোৱা 23 চনতে হ'ল, আজি 25 চন পালেহি। এই 23 চনৰ পৰা আজিলৈকে তেখেতে পইচা দিয়ক তেওঁ বিভিন্ন ধৰণৰ ভাওনা দেখুৱাই ৰাইজক পইচা দিব পৰা নাই, আমাক পইচা দিব পৰা নাই। সেইকাৰণে আজি আমি তেখেতলোকৰ ঘৰত আহি পেলাই ৰাইজ হৈছোঁ। থানাত জনোৱা হৈছিলে, 2 এজনে থানাত কেছো দিয়া হৈছিলে। আৰু থানাত কেছ দিয়াৰ পাছতে তেখেতলোকৰ 2 এজনৰ মানুহক লৈ গৈ পেলাই তেওঁ মিলাই পেলাই লৈ আহিলে। আৰু থানাৰ বিষয়ে আমাক ক'লে কি, যিসকলে পাছবুক খুলিছে তেখেতলোকে কেছ দিলে। তেওঁলোকে আমি ভালেমানকেইজন গৈছিলোঁ, আমাৰ লগতে ইয়াত থকা দাদাহঁতো গৈছিল থানালৈ। যোৱাৰ পাছত পুলিচে ক'লে যেন এনেকৈ নহ'ব কেছ, আপোনালোকে প্ৰত্যেকজনে কেছ দিব লাগিব, তেতিয়া পুলিচে একশ্যন ল'ব পাৰিব। এনেকৈ একশ্যন ল'ব পৰা নহ'ব, আৰু আপোনালোকৰ গাতে ভুল বোলে আপোনালোকে কেলৈ পইচা জমা থ'ব লাগে।